নমস্কাৰ জিটিপিজিটিৰ সেকেন্ড কাট অফ মাৰ্ক সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। যদিও বা শিক্ষা বিভাগৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিতো এটা কথা খুব চৰ্চাত আছে যে অতি শীঘ্ৰেই প্ৰকাশ পাব জিটিপিজিটি পদৰ কাট অফ মাৰ্কছৰ দ্বিতীয়খন তালিকা আৰু লগতে প্ৰকাশ পাব হিন্দী শিক্ষকৰ 642টা পদৰ কাট অফ মাৰ্কছ আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আবেদনকাৰীয়ে ডাউনলোড কৰিব পাৰিব টিচিআৰৰ নম্বৰ তালিকা। শিক্ষা বিভাগে বৰ্তমানলৈকে এই সম্পৰ্কত কোনো আনুষ্ঠানিক তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰা নাই। গতিকে নম্বৰ তালিকা সন্নিৱিষ্ট থাকিব নটিফিকেশ্যনৰ স্থান আৰু সময়। গতিকে পূৰ্বৰ যেনেদৰে নটিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ স্থান আৰু সময় উল্লেখ আছিলে, যদি ছেকেণ্ড লিষ্ট প্ৰকাশ পায় আৰু হিন্দী টিচাৰ ৰিজাল্ট প্ৰকাশ পায় তেনেধৰণেই হ'ব। আৰু লগতে 30 জুলাইৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নটিফিকেশ্যন প্ৰক্ৰিয়া বুলি এটা বাতৰি কিছু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰু পূৰ্বত যেনেদৰে হৈছিল মণ্ডলত সেইদৰে ঠিক 6টা মণ্ডলত হ'ব বুলি প্ৰকাশ পাইছে বাতৰিটো। আৰু তালিকাত যিদৰে পূৰ্বত ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাছাৰ, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলা আছিলে, গতিকে যদি দ্বিতীয় পৰ্যায়ৰ কাট অফৰ ওলায় তেতিয়াহ'লে তাতো এনেধৰণেই হ'ব। আৰু হিন্দী শিক্ষকৰো যিহেতু ৰিজাল্ট দিয়া নাছিলে সেই সম্পৰ্কতো খবৰটো ওলাইছে। গতিকে এতিয়া আমি আলোচনা কৰিম, যদি দ্বিতীয় পৰ্যায়ৰ ছেকেণ্ড লিষ্টৰ দাবী জনাই অহা হৈছিলে আৰু সেইমতে যদি প্ৰকাশ পায় তেতিয়াহ'লে কাট অফ কিমান কমিব বা হিন্দী শিক্ষকৰ যদি ফলাফল দিয়ে কিমানলৈকে কাট অফ নমাৰ সম্ভাৱনা আছে, পিজিটিৰ ক্ষেত্ৰত কিমানলৈ যাব ছেকেণ্ড কাট অফ পিৰিয়ড, এনেধৰণৰ কিছু কথা আমি পৰ্যালোচনা কৰিম। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব আৰু ভিডিঅ'টো লাইক কৰি কমেণ্টত আপোনালোকে হাইপ বটনটো ক্লিক কৰি আমাক এনেধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। প্ৰথমতেই আমি আলোচনা কৰিম যে হিন্দী শিক্ষকৰ যদি ৰিজাল্ট দিয়ে 642টা পদৰ কাৰণে তেতিয়াহ'লে কাট অফ কেনেধৰণৰ হ'ব। আপোনালোকে বহুতেই জানে হিন্দী আৰু এছিষ্টেণ্ট টিচাৰ দুয়োটাতে তেওঁলোকৰ যদি চিলেকশ্যন হৈছিল, তেওঁলোকে যিহেতু এছিষ্টেণ্ট টিচাৰ তেওঁলোকে চিলেকশ্যন কৰিছে, গতিকে হিন্দী টিচাৰৰ 642টা পোষ্টত কাট অফ কমি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি আন কেটেগৰীবিলাকত আপোনালোকৰ 60 আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65, 64 এনেধৰণৰ গৈছিলে, গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত গতিকে লেছ দেন 60 আপোনালোকে আনৰিজাৰ্ভত দেখিলেও কোনো আচৰিত হ'বলগীয়া নাথাকে। আৰু খুব বেছি হ'লে 60, 61 এনেধৰণৰ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আৰু OBC MOBCৰ ক্ষেত্ৰত 55+ থকাসকল তেওঁলোকৰ যিসকলে নম্বৰ পাইছে তেওঁলোক ছেফ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে ST প্ৰিন্সৰ ক্ষেত্ৰত আৰু SCৰ ক্ষেত্ৰত 50+ থকা প্ৰাৰ্থীসকল তেওঁলোক ছেফ জ'নত বা সুৰক্ষিত জ'নত আছে বুলি ক'ব পৰা যায়। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰতো বহুত কমিব আৰু PWDৰ ক্ষেত্ৰতে আৰু টি টাইপছৰ ক্ষেত্ৰতো 50ৰ তললৈ যোৱাৰ সম্ভাৱনা আছে। এইখিনি হ'লো হিন্দী টিচাৰৰ ক্ষেত্ৰত। এতিয়া আমি চাম পিজিটিৰ ক্ষেত্ৰত। পিজিটিৰ ক্ষেত্ৰত আছামিজ, হিষ্ট্ৰী, ইংলিছ এনেধৰণৰ যিবিলাকত বেছি পোষ্ট আছিলে সেইবিলাকতো হয়তো বেছিকৈ পোষ্ট তেওঁলোকে যিহেতু ভেৰিফিকেশ্যনত বহুতেই গম পাইছে বহুতৰ ৰিজেক্ট হৈছে, গতিকে কিমান পোষ্ট ৰিজেক্ট হৈছে সেই অনুযায়ী ছাবজেক্ট অনুযায়ী কাট অফ কমিব। কিয়নো 0.25 কমাটো 10-15জনকৈ প্ৰাৰ্থী আছে 0.25তো। বিভিন্ন ধৰণৰ গ্ৰুপছবিলাকত বিভিন্ন ধৰণৰ পোলবিলাকত এই কথাটো স্পষ্ট হৈ পৰিছে 0.25তে। গতিকে সেই হিচাপত যদি আমি চাওঁ পিজিটিৰ ক্ষেত্ৰত আছামিজত কিমান কমিব, আছামিজত যদি খুব বেছি 30-40টা পোষ্ট যদি আপোনালোকে আশা কৰে তেনেহ'লে 2 নম্বৰ 3 নম্বৰৰ ভিতৰত কম থকা প্ৰাৰ্থীসকল আপোনালোকে আশা কৰিব পাৰিব। 0.25ত যদি আমি 10জনকৈও ধৰোঁ তেতিয়াহ'লে 1 নম্বৰতে 40জনমান আহিব। গতিকে খুব যদি 40-50টা পোষ্ট খালী হয় তেতিয়াহ'লে অন্ততঃ 2 নম্বৰ বা 3 নম্বৰলৈকে আহিব পাৰে। আৰু যদি 30টামান পোষ্টহে যদি খালী হয় তেতিয়াহ'লে 1-2 ভিতৰতে থকাসকল যাৰ 1-2 নম্বৰ কমিছিলে তেওঁলোকৰ অহাৰ সম্ভাৱনা আছে আছামিজৰ ক্ষেত্ৰত। ঠিক একেদৰে ইংলিছৰ ক্ষেত্ৰতো তেনেদৰে 1 নম্বৰ বা 1.5 মানৰ ভিতৰত থকাসকলৰ কিছু আশা কৰিব পাৰে। হিষ্ট্ৰীৰ ক্ষেত্ৰতো তেনেকৈ বেছি পোষ্ট আছে, সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে 1 নম্বৰ বা 2 নম্বৰৰ ভিতৰত কম থকাসকলৰ আশা কৰিব পাৰে। অন্যান্য ধৰণৰ যিবিলাকত পোষ্ট একেবাৰে কম সেইবিলাকত পইণ্টৰ ভিতৰত বা 1 নম্বৰ মানৰ ভিতৰত যাৰ কমিছিলে 0.25, 0.50, 0.75, 1, 1.25 এনেধৰণৰখিনি প্ৰাৰ্থীৰ আশা কৰিব পাৰে, যিহেতু বহুত পোষ্ট নাছিলে ছাবজেক্ট অনুযায়ী।
গতিকে ৰিজেক্ট কিমান হৈছে আৰু কিমান পোষ্ট ওলাই আহিছে আৰু সেইমতে কিমান প্ৰাৰ্থী আছে সেইখিনি নিৰ্ভৰ কৰিব। গতিকে কিছুমান হয়তো 0.25 0.50 কম থকাসকল আহিব, কোনো য'ত বেছিকৈ হ'ব তাত আপোনালোকৰ 2 নম্বৰ হয়তো 2.5 মানলৈকে কমিব, তাতকৈ বেছি কমাৰ আশা নাই, 3 নম্বৰ মানলৈকে মেক্সিমাম আশা কৰিব পাৰে আৰু। গতিকে এতিয়া আহিম আমি GT ক্ষেত্ৰত চাম। GT ক্ষেত্ৰত যিহেতু হিন্দী টিচাৰো যদি আহি যায় গতিকে কমি যাব, যথেষ্ট ধৰণৰ 2-3 নম্বৰলৈকে কমাৰ সম্ভাৱনা আছে GT ক্ষেত্ৰতো। কিন্তু কিছু কেটেগৰীৰ ক্ষেত্ৰত হয়তো 0.5 0.75 1 মাৰ্কছৰ ক্ষেত্ৰত থকা বা 2 মাৰ্কছৰ ভিতৰত থকা সকল প্ৰাৰ্থী তেওঁলোকৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। বহুত বেছি নম্বৰ আহি নাযাব, যিহেতু ৰিজেক্ট হ'লেও বহুত বেছি প্ৰাৰ্থী ৰিজেক্ট হোৱা নাই, বা এতিয়া হিন্দী টিচাৰখিনি হেৰি হোৱাৰ কাৰণে পোষ্ট অহাৰ কাৰণে যদি ৰিজাল্ট আহি যায় তেনেহ'লে কিছু বেছি কমিব বুলি বহুতে আশা কৰি আছে, কিন্তু ফলাফলৰ পিছতহে সেই কথাখিনি গম পোৱা যাব, আগতীয়াকৈ আপোনালোকে অনুমান কৰিব নোৱাৰে। কিন্তু এটা কথা স্পষ্ট, পইণ্টৰ কাৰণে যিসকলে পোৱা নাছিলে তেওঁলোকৰ প্ৰবল সম্ভাৱনা আছে। যদি ছেকেণ্ড লিষ্ট প্ৰকাশ পায় কাট অফৰ কাৰণে আৰু তেওঁলোকে ভেৰিফিকেশ্যন কৰিবৰ কাৰণে, আৰু ছেকেণ্ডতো যদি কাৰোবাৰ ৰিজেক্ট হয় তেনেহ'লে থাৰ্ড লিষ্টটো যদিও আহিব পাৰে। গতিকে কম নম্বৰৰ কাৰণে বা পইণ্টৰ কাৰণে বঞ্চিত হোৱাসকলৰ এটা সুযোগ আহিছে বুলি ক'ব পাৰি, যদিও গভটে এই ক্ষেত্ৰত অতি সোনকালে নটিফিকেশ্যন প্ৰকাশ কৰি ভেৰিফিকেশ্যন কৰি ছেকেণ্ড উলিয়াই দিয়ে। আৰু গতিকে এতিয়ালৈকে যিহেতু আনুষ্ঠানিকভাৱে নটিফিকেশ্যন প্ৰকাশ কৰা নাই গতিকে সকলোখিনি কথা আমি ক'ব নোৱাৰোঁ। কিন্তু বহুত নম্বৰ কমিব বুলি যদিও ভাবি আছে, কিন্তু 4-5 নম্বৰ কমাৰ আশা নাই। পইণ্টত থকা 1 নম্বৰ বা খুব বেছি 2 নম্বৰ বা বহুত বেছি খালী হ'লে 2.5 মানলৈকে কেটেগৰী অনুযায়ী ছাবজেক্ট অনুযায়ী আহিব পাৰে। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো আপোনালোকে বহুত বেছি কমিব বুলি বহুত আশা কৰি যিসকলে আছে তেওঁলোকৰ কিন্তু নাম যে আহিব সেই কথাটো কিন্তু ক'ব নোৱাৰি, কিয়নো কিমান পোষ্ট খালী হৈছে বা কিমান ৰিজেক্ট হৈছে সেই তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। আৰু সকলোখিনি যেতিয়া লিষ্ট ওলাব তেতিয়া আপোনালোকে নিশ্চয় গম পাব। গতিকে বহুজনেই আপোনালোকে ছেকেণ্ড লিষ্টৰ কথা সুধি আছিলে, গতিকে যিহেতু আজি সংবাদ মাধ্যমৰ কিছু বা ছ'চিয়েল মিডিয়াত এই কথাবিলাক প্ৰকাশ পাইছে, অতি শীঘ্ৰে পাব বুলি, যদিওবা আনুষ্ঠানিকভাৱে শিক্ষা বিভাগৰ ফালৰ পৰা জনোৱা হোৱা নাই। গতিকে আমিও এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়ালোঁ। যদি ছেকেণ্ড লিষ্ট প্ৰকাশ পায় ভেৰিফিকেশ্যনৰ কাৰণে কিমান নম্বৰ কমিব পাৰে, কোন কেটেগৰীত কিমান কমিব পাৰে, কোন ছাবজেক্টৰ কিমান কমিব পাৰে, সেই বিষয়ে কিছু আমি তথ্যভিত্তিক নহ'লেও আমি বহুখিনি আপোনালোকৰ কমেণ্টছ, বিভিন্ন ধৰণৰ গ্ৰুপছ, বিভিন্ন ধৰণৰ পোলছবিলাক, আৰু যিহেতু ৰিজাল্ট দিয়াৰ পাছতে এতিয়া বিভিন্ন গ্ৰুপছবিলাকত চলা চৰ্চা, বিভিন্ন পোলবিলাকৰ পৰা আমি কিছু কথা গম পাইছোঁ। কিন্তু এটা কথা ঠিক, পইণ্টতে বহুত প্ৰাৰ্থী আছে। 0.25তে ধৰি লওক 15জন, 20জন, 10জনটো আছেই বুলি আপোনালোকে ধৰিব প্ৰাৰ্থী। গতিকে 1 নম্বৰ কমিবলৈ হ'লে কিমান কমিবগৈ লাগিব সেই কথাটো আপোনালোকে ভাবিব। গতিকে বস্তুটো ৰিয়েলিষ্টিকভাৱে ভাবি চাব লাগিব, তাৰপিছতহে সকলোখিনি গম পোৱা যাব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব। এনেধৰণৰ ইনফৰ্মেশ্যনৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক কৰিব আৰু কমেণ্টত হাইপ বটনটো টিপি দিব। ধন্যবাদ।